বাইক চোৰৰ সমস্ত গতিবিধি বন্দী হ'ল চিচিটিভি কেমেৰাত। নগৰবেৰা বজাৰত বাইক চোৰৰ তাণ্ডৱ। চোৰে লৈ গ'ল বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ হোষ্টেল ৱাৰ্ডেনৰ 125 পালচাৰ বাইক। চোৰে নিয়া বাইকখনৰ নম্বৰ AS25V7281 125 পালচাৰ। বাইকখনৰ ৰং ক'লা আৰু ইখত ৰঙা। জানিব পৰা মতে হোষ্টেলৰ কৰিডৰত ৰখা হৈছিল কেইবাখনকৈ বাইক। তাৰে ভিতৰৰে 125 পালচাৰ বাইকখন পচন্দ কৰি চোৰে লৈ উধাও হয়। পিন্ধি থকা জাম্পাৰৰ টুপিৰে মুখখন ঢাকি থকা বাবেই চোৰজনক চিনাক্ত কৰিব পৰা হোৱা নাই। হোষ্টেলৰ কেমেৰাত বন্দী হয় চোৰজনৰ সমস্ত গতিবিধি। বাইক চুৰি কৰাৰ পূৰ্বেই চোৰে পিট পিটাই ইফাল সিফাল কেইবাবাৰো চোৱা পৰিলক্ষিত হয় চিচি কেমেৰাত। বাইকখনৰ গৰাকী হ'ল হোষ্টেলটোৰ ৱাৰ্ডেন সুৰুজ জামাল। ইতিমধ্যে বাইকৰ গৰাকী সুৰুজ জামাল আৰু বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ MD ডক্টৰ আব্দুল জলিলে নগৰবেৰা আৰক্ষী থানাত বাইকখন চুৰি হোৱা সন্দৰ্ভত এক লিখিত এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। খোদ নগৰবেৰা বজাৰত তাকো আৰক্ষী থানাৰ নাতি দূৰৰ পৰা এই ধৰণেৰে বাইক চুৰি হোৱা কাণ্ডক লৈ চাঞ্চল্য বিয়পিছে অঞ্চলজুৰি। পুনৰ চাওক কিদৰে বাইকখন চুৰি কৰি লৈ যায় চোৰে। বাইক চোৰৰ এনে অটপালি দেখি এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী। আৰক্ষীক বাইক চোৰৰ ক্ষেত্ৰত তৎপৰ হোৱাৰ আহ্বান স্থানীয় গয়াৰ। নিউজ ডেস্ক NB লাইভ। হোষ্টেলৰ পৰা বাইক চুৰি বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ আমাৰ হোষ্টেলৰ আমাৰ ৱাৰ্ডেনৰ সুৰুজ জামাল ছাৰৰ বাইকটো হঠাৎ যোৱা ৰাতি 5টা বজাত হেৰাইছে নাই। এফালে আমাৰ মোৰ মতে CC কেমেৰা আছিল, তাতে ফুটেজবিলাক চালোঁ। ল'ৰা এজনে আহি 5টা বজাত বাইকটো লৈ গৈছে আৰু ল'ৰাজন দুখীয়া ঘৰৰ ল'ৰাই কেইদিনমান আগত কিনিছে বাইকটো। কি বাইক আছিল? পালচাৰ। হয়, পালচাৰ নতুনে বাইক। দুৱাৰ ভাঙি নিছে নেকি? দুৱাৰ ভাঙি নিছে নেকি? নাই, দুৱাৰ ভাঙি লোৱা মানে এইটো খোলা আছিল। 5টা বজাত ৰাতিপুৱা আহিছে। পুৱাৰ ভাগতে লৈ গৈছে। অচিনাক্ত CC কেমেৰাত বন্দী হৈছে। হয়, CC কেমেৰাত বন্দী হৈছে। দেখা পোৱা যায় ল'ৰাটো, কিন্তু ধৰিব পৰা নাই। থানাত জনোৱা হৈছে। আপোনাৰ নাম? সুৰুজ জামাল। কি বাইক আছিল? পালচাৰ 125। ক'ত ৰাখিছিলে? হোষ্টেলৰ কৰিডৰৰ ভিতৰত। তাৰপাছত কেতিয়া গম পালে আপুনি? মই ৰাতিপুৱা 9টা মানত গম পাইছোঁ। CC কেমেৰাত ল'ৰাজনক দেখা পোৱা গৈছে, চিনি পোৱা? দেখা পোৱা গৈছে, কিন্তু আমি ধৰিব পৰা নাই কোন হয়। মুখখন স্পষ্ট দেখা যায়। আৰক্ষীক জনোৱা হৈছে? কি ক'ব এতিয়া আৰক্ষীলৈ, কি আহ্বান থাকিব? এতিয়া আৰক্ষীলৈ আমাৰ অনুৰোধ থাকিব যাতে তেওঁলোকে উপযুক্ত তদন্ত কৰি বাইকটো যাতে উলিয়াই দিয়ে। কিমান দিন হৈছিল বাইকখনৰ বয়স? 22 মাহমান হয়। পালচাৰ আছিলে? পালচাৰ 125। নাম্বাৰটো ক'ব নেকি? নাম্বাৰ হ'ল AS25V7281। AS25V7281।